নমস্কাৰ গঠনৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু এই অনুষ্ঠানত আমি আজি এই যে কাৰ্বি আংলঙত সোলাৰ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি চৰকাৰে গতাই দিব বিচাৰিছে বহুজাতিক নিগমক গতিকে সেই বিষয়টোৰ ইমপ্লিকেশনটো কি সেই বিষয়ে এই 18,000 মাটি যদি তাত তেনেকৈ দিয়া হয় সেই মাটিখিনি কাৰ মাটি তাৰ দ্বাৰা কোন মানুহ এফেক্টেড হ'ব এই কথাবোৰ অলপ বিশদভাৱে আলোচনা কৰিবলৈ মোৰ লগত সোঁফালে আছে বিক্ৰম হানছে আৰু বিক্ৰম কাৰ্বি আংলঙৰ এই যিবোৰ মানুহ তাত এফেক্টেড হ'ব এই 18,000 বিঘা মাটি যদি এই সোলাৰ এনাৰ্জিৰ কাৰণে দিয়া হয় তেতিয়াহ'লে তাত এই 18,000 বিঘা মাটি যিবোৰ মানুহ তাত আছে যিবিলাকে খেতি খোলা কৰি তাত আছে সেই মানুহবোৰ কেনেকুৱাকৈ এফেক্ট হ'ব সেই মানুহবিলাক কেনেকৈ ক্ষতিগ্ৰস্ত হ'ব সেই কথাটো আমি আজি আলোচনা কৰিম আৰু মোৰ বাওঁফালে আছে প্ৰণৱ দলে আগতেও আহিছে আমাৰ ইয়ালৈ প্ৰণৱ এজন পলিটিকেল এক্টিভিষ্ট গতিকে এতিয়া এই যে মাটি 18,000 বিঘা মাটি দিবলৈ ওলাইছে কোনে ক'ব প্ৰথমতে প্ৰণৱে ক'ব নে হানছে ক'ব এতিয়া বিক্ৰম হয় কাৰ্বি আংলং সোলাৰ প্ৰজেক্ট পাৱাৰ প্লান্ট এই প্ৰজেক্টৰ কাৰণে 18,000 বিঘাছ 18,000 bighas. Not a matter of joke. 18,000 of bighas is not a matter of joke. It's a huge land, and a junto land junto allocate kurisle. A land whole amar tate indigenous for the past 200-300 years pora tate bohobat mane thaki ase. এইখিনি মানুহ তাত 200-300 বছৰৰ পৰা তাত তেওঁলোকে বসতি কৰি আছে they are inhabitants of that place residents of that place for more than 200 years it will be more than 200 to 300 years kintu ami juntu record thaka british time pura juntu record time is maybe 300 years more than that kintu tate asile manu bilak so indigenous tate more than 23 villages ase etia bortoman record 23 bole dekhaise kintu it is more than that 23 villages affected hobo including the karbi villages rengmanaga lotha adewasi garo hokol jiman indigenous hokol ase e villages bilak affected hoy ase so ami gom palu je 1000 megawatt karone a program to yet anisle and it will be the biggest and the largest project across India. So it's a huge project and in the meantime ADB funding korado to ami bhale paisu karon World Bank nisna bank jodi eneka funding kore ami bhal pau but in the meantime ami fund poa loge amar indigenous velak jodi vacate koribo laga hoy jay displace koribo laga hoy jay tita hole etu eta dangor মানে গভৰ্ণমেণ্টে ব্লান্ডাৰ কৰিছে বুলি আমি মানে ক'ব বিচাৰো কাৰণ লেণ্ড হল আমাৰ এটা লাইফ বুলি আমি ক'ব পাৰো লাইফ এণ্ড ডেথ কথা হৈ গৈছে এতিয়া যদি এই 23 ভিলেজেছ অফ ডিফাৰেণ্ট ট্ৰাইবছ গ্ৰুপ কাৰণে যদি ভেকেট কৰি দিয়ে তেতিয়াহ'লে হেঁতে ক'ত যাব এতিয়া আজিকালিতো এইটো আউটসাইড যদি হেঁতে যাব বিচাৰিলেও হেঁতে যাবলৈ এইটো শক্তি নাথাকিব কাৰণ এতিয়া বৰ্তমান তাতে আছে their position is very low Judi, they are poor people. They are dependent on agriculture. They are dependent on the bamboo cultivation. They are dependent on any spice like ginger, broom cultivation, agriculture items cultivation. Ek hetot pora hente jai ase tate family sai ase. Kintu a project jodi tate hoy jai, tithale these people will be totally affected. মই প্ৰণৱৰ পৰা I want to know from you যে তাত যে তেওঁলোকে যে এই প্ৰজেক্টটো এই প্ৰকল্পটো যে তাত তেওঁলোকে কৰিব বিচাৰিছে তাত এতিয়া তেওঁলোকে কি মানুহক ইভেক্ট কৰিছে তাৰ পৰা নে কি কৰিছে তেওঁলোকে
Hi. At the very onset, I would like to thank Poresta and Northeast Now family for giving us this opportunity. Aru সমগ্ৰ অসমবাসীলে মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। এই প্ৰকল্পটো যি 18,000 বিঘা মাটিৰ কথা আমি পাতি আছো, তাত ৰাইজে গম নোপোৱাকে অসম চৰকাৰ আৰু কাৰ্বি অটোনমাস কাউন্সিলৰ যিখন চৰকাৰ আছে বৰ্তমান, তেখেতসকলে মিলি প্ৰায় 1.5 বছৰমান আগত, আজিৰ পৰা 1.5 বছৰমান আগত ADBৰ লগত এখন চুক্তি কৰিছে, য'ত তেখেত এছিয়ান ডেভেলপমেণ্ট বেংক, য'ত অসমৰ মানুহৰ অনুমতি নোলোৱাকে প্ৰায় 4,000 কোটি কোনো নাই 4,000 কোটি টকাৰ এটা ঋণ তেখেতসকলে লৈছে। ঋণ লৈ পেলাই এটা প্ৰকল্প বনাব কৈছে। মানে কি অটোনমাস কাউন্সিলে এইটো অসম চৰকাৰে APDCLক এখন বাহন হিচাপে ব্যৱহাৰ কৰিছে আৰু পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত হ'ব বুলি তেখেতসকলে কৈছে। APDCLক ভূমি দখল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। মানে যিটো আমি গতানুগতিক অসম চৰকাৰে সকলো বস্তু এতিয়া যেনেকৈ প্ৰাইভেট এণ্টিটিক গতাই দিয়াৰ আমি এটা উদাহৰণ দেখা পাইছোঁ বিগত কেইবছৰমানৰ পৰা, ঠিক তেনেকৈ 18,000 বিঘা, এবিঘা দুবিঘা নহয়, আজি 18,000 বিঘা, য'ত সৰহসংখ্যক কাৰ্বি গাঁও আৰু ৰেংমা নগা গাঁও আছে তাত, আৰু সেই মানুহখিনিৰ মতামত নোলোৱাকৈ আৰু বৃহত্তৰ অসমৰ মানুহৰ মতামত নোলোৱাকৈ ইমান এটা ডাঙৰ অংকৰ ঋণ আমাৰ মূৰত জাপি দিবলৈ লৈছে। কিহৰ কাৰণে? কাৰোবাক গতাই দিবৰ কাৰণে। এতিয়া কাক গতাই দিব সেইটো স্পষ্টীকৰণ আমাক দিয়া নাই বাৰম্বাৰ খুজি থকাৰ পাছতো। আৰু থলুৱা মানুহখিনিয়ে প্ৰায় আমি একেলগে সকলোৱে মিলি আজি প্ৰায় 1.5 বছৰ ধৰি আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰক্ৰিয়া অৱলম্বন কৰিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। গণতান্ত্ৰিক প্ৰক্ৰিয়া মানে কি হ'ল, এখন চৰকাৰে যেতিয়া ভূমি অধিগ্ৰহণ কৰিবলৈ আহে, আমাৰ দেশৰ কিছুমান আইন আছে। আমাৰ অটোনমাস কাউন্সিলৰ 6 শ্বেডিউলৰ আণ্ডাৰত কিছুমান আমাক অধিকাৰ দিয়া হৈছে। আজি 50 চনৰ প্ৰায় আজি ইমান বছৰ আগৰ এখন আমাৰ 6 শ্বেডিউল অসমৰ কাৰ্বি অটোনমাস কাউন্সিল, তাত তেখেতসকলে তেজ দি যিখন আইন গঠিত কৰিছিল যে নিজৰ ভূমিৰ সুৰক্ষাৰ কাৰণে, আজি সেইসকল মানুহকে কোনো মতামত নোলোৱাকৈ আজি তেখেতসকলে বিতাড়িত কৰিবলৈ ওলাইছে। তাৰমানে সংবিধানক অৱমাননা কৰা হৈছে। তেওঁলোকক ইতিমধ্যে নটিচ দিছে নেকি? এতিয়া নটিচৰ আকাৰত তেখেতসকলক ভুৱা প্ৰচাৰ কৰিছে যে আমি আপোনালোকক ইয়াত এটা বিৰাট উন্নতি হ'ব, ছলাৰ পাৱাৰ প্ৰজেক্ট হ'ব, আমুক হ'ব। আমি কৈছোঁ যে ছলাৰ পাৱাৰ প্ৰজেক্টটো, এনাৰ্জি প্ৰজেক্টটো ডেম'ক্ৰেটাইজ হ'ব লাগে। 18,000 বিঘা আপুনি চাওক, আজি আমাৰ মিকিৰ বামুণীত 200 বিঘাই অসম চৰকাৰে কণ্ট্ৰল কৰিব পৰা নাই। তাৰ মানুহৰ ওপৰত বৰ্বৰ অত্যাচাৰ, পুলিচে তাত মাৰপিট কৰি তাৰ কেইঘৰমান মানুহ, য'ত কাৰ্বি আদিবাসী মানুহ আছে, তেখেতসকলক বিতাড়িত কৰিছে। আৰু যি প্ৰাপ্য আছে সাংবিধানিক অধিকাৰ আজি দিব পৰা নাই। 200 বিঘা মাটিত 18,000 মানে গুৱাহাটী চহৰখনৰ সমান এটি অঞ্চল। 18,000 আৰু মই টেকনিকেলি দুই এটা কথা ক'ম। আমাৰ ৰিনিউৱেবল এনাৰ্জিৰ নামত চৰকাৰখনে এটা চতুৰালি কি কৰিলে, তাত এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নালাগে বুলি কৈ দিলে। আজিৰ পৰা কেইবছৰমান আগতে তেখেতসকলে এখন অধ্যাদেশনা আনি নটিফাই কৰিলে যে ৰিনিউৱেবল এনাৰ্জিৰ প্ৰজেক্টত কোনো ধৰণৰ এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নালাগে, কোনো ধৰণৰ আমাৰ লেণ্ড লছ ফ'ল' কৰিব নালাগে। আৰু কাৰ্বি আংলঙত 18,000 বিঘা কি কৈছে, আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু অসম চৰকাৰে মিলিত হয়, তাত কেৱল মাত্ৰ 8% লেণ্ড বিলংছ টু দ্য কমিউনিটিজ বুলি কৈছে। 8.5 তেনে ইমান আমি সেইটোৱে প্ৰশ্ন কৰিছোঁ। আজি বিক্ৰমে ক'ব। কাৰ্বি আংলং অটোনমাস কাউন্সিল আণ্ডাৰত মাটিটো আছে, কাৰণ কাৰ্বি আংলং আৰু ডিমা হাছাও এতিয়া আমি তাতে পঢ়িলোঁ যে 6 শ্বেডিউল আণ্ডাৰত আছে। 6 শ্বেডিউলটো আণ্ডাৰত ক'লে যে এটা আমাৰ পাৱাৰ দিলে যে আমাৰ যিমান ট্ৰাইবসকল আছে, কাউন্সিলে লেণ্ডটো অ'নাৰশ্বিপ ল'ব লাগে। আৰু কাউন্সিলে তেতিয়াহ'লে লেণ্ড অ'নাৰশ্বিপ যদি থাকে, তেতিয়াহ'লে কাউন্সিলে যিমান ট্ৰাইবেলসকল আছে তাতে, ইণ্ডিজিনিয়াছ আছে, সিহঁতৰ কাৰণে পাট্টা লেণ্ডটো ইছ্যু কৰিব লাগিছিলে। টু গেট মোৰ টু টেক দ্য লেণ্ড পাট্টা ইজিলি, দ্যাটছ ৱাই 6 শ্বেডিউল ৱাজ গিভেন। No, is it like this, sir? যে তোমাৰ this land, yes, this land belongs to the government of Assam.
No. This No. What I am saying, I'm Yes. trying to understand. Yes. Okay, this land belongs to the government of Assam. Now, as because of it is under the 6th Schedule area, so government of Assam has to hand over the land to Karbi Anglong Autonomous Council. Karbi Anglong Autonomous Council. Yes. But the thing is, যে তেতিয়াহ'লে এই যে 18,000 বিঘা মাটিত কিমান মানুহ কিমান খন গাঁও 23 villages. গতিকে এই যিটো মাটি 23 ভিলেজেছ হয়। এই 23খন গাঁৱত মানুহ ইতিমধ্যে তাত বহি আছে ইতিমধ্যে তেওঁলোকে তাত খেতি খোলা কৰি আছে গতিকে কথাটো হৈছে যে যদিও তেওঁলোকৰ যেহেতু ট্ৰাইবেল মানুহৰ এই যিটো লেণ্ড অনাৰশ্বিপৰ ক্ষেত্ৰত এটা বৰ ট্ৰেডিশ্যনেল অনাৰশ্বিপ কমিউনিটি অনাৰশ্বিপৰ কথা এটা থাকে Yes. গতিকে ইণ্ডিভিজুৱেল নামত মাটিটো নাহে গতিকে যিটো একচুৱেলি আগতে মানে মই আই এম ট্ৰাইং টু ক্লিয়াৰিফাই মাইছেল্ফ Yes. কমিউনিটি অনাৰশ্বিপটো আছিলে এইকাৰণে যে কমিউনিটিয়ে হোৱাট এভাৰ দে ৱান্ট টু ডু দে কেন ডু ইট govern on their own. Yes. তাৰ কমিউনিটিয়ে বিকজ গোটেই ট্ৰাইবেল বস্তুটোৱেতো তেনেকুৱা হৈছে ন ট্ৰাইবেল মানে হৈছে এটা ক্লেন কমিউনিটি তাৰ পৰা গতিকে তাত ইণ্ডিভিজুৱেলৰ মাটিটো নাথাকে গতিকে তাত কমিউনিটি অনাৰশ্বিপৰ অৰ্থটো এইটো নহয় যে ৱেইলি মাটিটো যদি ট্ৰাইবেল অট'নমাছ কাউন্সিলক হেণ্ড অভাৰ কৰি দিয়া হওক গতিকে তাত যিসকল মানুহে বসতি কৰি আছে তেওঁলোকক উচ্ছেদ কৰি the autonomous council cannot take the land. Not at all. They cannot own the land. Yes. Because it is whatever the legal nitty-gritties, it goes against the spirit of the 6th schedule. Yes. Am I correct? Right. Yes. Exactly. So it goes against this spirit of the 6th schedule. Yes. Because 6th schedule was mean that these people they should enjoy The autonomy, land rights. They should enjoy autonomy. They should enjoy land rights, and Yes. etc. Yes. It is because it is community land asil. Hi. So government is trying to say that it lands does not belong to anybody. Yes. It belongs to the Karbi Anglong Autonomous Autonomous Council. Yes. So they can do whatever they want to They're do. trying to snatch it forcefully. Snatch it from the people. Yes. Exactly. Whereas that manu bilake to be koisa, therefore more than 200-300 years, that তেওঁলোকে তাত বাস কৰি আছে Hi. আৰু তাত তেওঁলোকে খেতি খোলা তেওঁলোকৰ যিটো কমিউনিটি লাইফ Yes. সেইটো তেওঁলোকে কৰি আছে হয় নাই Hi. গতিকে এই যিটো কথা এইটো সাংঘাতিক ধৰণৰ কথা Hi. But how are the local people reacting to it? The people and then the affected villages, and not only the affected villages, the people of Karbi Anglong, they don't want to lose their land, ancestral land. That's what they said. They don't want to block the development, of course. They don't want to block the development, of course. But in the meantime, they don't want to lose their ancestral land. So alternatively, what we can think of is there are more lands in the other location where it is under the government or where it is under the PG or VGR land or provisional grazing land. All these lands are there. Those land can be used as for the project. That's what they said. But since this land belong to their ancestral land, this land has a lot of connectivity with their life, so this land cannot be given to the project. That's what the affected people are trying to say. Yes. Now, I have a question for you. Now, যেতিয়া তেওঁলোকে ক'লে যে because it is renewable energy, so renewable energy কাৰণে we don't need environmental Clearance. But you see, just explain me a little bit more. যে 18 বিঘা মাটিত যদি তাত কি কৰিব ৰিনিউৱেবল এনাৰ্জি নামৰ তাত পোষ্ট পুতিব নহয় তাত কি কৰিব তেওঁলোকে হোৱাট কাইণ্ড অফ এক্টিভিটিজ they are going to do তাত পৰেশদা চক এইটো এটা মানে অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ বেআইনীভাৱে থলুৱা জনজাতীয় মানুহক উচ্ছেদ কৰাৰ ইতিহাস গঢ়িবলৈ ৰচিবলৈ এখন চৰকাৰ আগবাঢ়ি আছে
এতিয়া আমি টেকনিকেলিও যদি চাওঁ গোটেই প্ৰজেক্টটো আমি যেতিয়া পঢ়ি দেখিছোঁ এটা মই কথা তোমাক কৈছোঁ যে মোৰ দেন ইউ চে থিয়ৰিটিকেল ইণ্টাৰপ্ৰিটেশ্যন প্ৰেক্টিকেলি বস্তুটো হয় সেইটোৱে মই সেইটো হয় এতিয়া 18,000 বিঘা কাৰ কাৰণে তেখেতসকলে দখল কৰিব লৈছে সেইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু মানুহৰ মনত ৰৈছে we do not know yet private entity disclose কৰা নাই আমি এতিয়া আঙুলি টুৱাব পাৰোঁ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ৰিনিউৱেবল এনাৰ্জিৰ নামত ভূমি দখলকাৰী হ'ল এতিয়া আদানী হয়তো আদানীৰ হাতলৈ যাব যেটো আমেৰিকাত যেটো ৰিনিউৱেবল এনাৰ্জিৰ নামত হয় তেখেতক যিটো সময়ত আজি শ্ৰীলংকাৰ দৰে সৰু চৰকাৰ এখনে যেতিয়া তেখেতসকলৰ পাৰিপাৰ্শ্বিকভাৱে খুব সেনচিটিভ এটা এৰিয়াত উইণ্ড এনাৰ্জিৰ নামত আদানীয়ে ইনভেষ্ট কৰিব গৈছিল তেখেতসকলে তাত উইণ্ড মিল বহাব চেষ্টা কৰিছিল যাৰ ফলত তাৰ জীৱ জন্তুৰ চলাচলত ব্যাঘাত জন্মাৰ এটা সম্ভাৱনা আছিল আৰু শ্ৰীলংকান গভৰ্ণমেণ্টে স্পষ্টভাৱে কৈছে যে আপোনালোকক আমি কৰিব দিব নোৱাৰোঁ কিন্তু ভাৰতবৰ্ষ অসমৰ সেই যিখন ঠাই আছে তাত ইণ্ডিজিনিয়াছ মানুহ আজি হাজাৰ বছৰৰ পৰা থকাৰ উপৰিও আজি সেইখিনি মাটি আজি অসম নাগালেণ্ড সীমান্ত হাতীৰ চলাচল নাম্বৰ ইনটাংকি ৰিজাৰ্ভ ফৰেষ্ট এলিফেণ্ট কৰিডৰ বিভিন্ন প্ৰজাতিৰ বিৰল দুষ্প্ৰাপ্য এণ্ডেঞ্জাৰ্ড স্পিচিছৰ বাসস্থান আৰু লগতে খেতি খোলা কৰি আমাৰ ইণ্ডিজিনিয়াছ মানুহৰ এটা প্ৰথা আছে তেখেতসকলে জংগলক জীৱিত ৰাখে আৰু সেই ঠাইত যিহেতু এতিয়া ADBক তেখেতসকলে মিছাকৈ কৈছে যে তাত কোনো ধৰণৰ ফৰেষ্ট ইম্পেক্ট নহয় কোনো ধৰণৰ পাৰিপাৰ্শ্বিক তাত ইম্পেক্ট নহয় বুলি মই এই কথাটো বুজিবলৈ টান পাইছোঁ হয় যে ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে ইউ নিড টু ডু চাৰ্টেন এক্টিভিটিজ ন হয় তাত তেখেতসকলে এতিয়া ছ'লাৰ পাৱাৰৰ কাৰণে কি কৰিব ছ'লাৰ পেনেলছ বহাব মই তাকে কৈছোঁ ছ'লাৰ পেনেলছ 750 মেগাৱাট তাত বহুৱাব আৰু 250 মেগাৱাট ক'ত দখল কৰে সেইটো এতিয়ালৈকে তেখেতসকলৰ যি আমাৰ হাতত ৰিপৰ্ট আছে স্পষ্টভাৱে কোৱা নাই তো 750 মেগাৱাট প্ৰডিউচ কৰিবলৈ 18,000 বিঘা মাটি তেখেতসকলে দখল কৰিছে তাত কি কৰিব তেখেতসকলে সম্পূৰ্ণৰূপে গোটেই পাহাৰ নদী সকলোবোৰ সমতল কৰি কাৰণ ছানৰেইজটো স্পষ্টভাৱে আমাৰ পৰিব লাগিব ফটোভল্টিক পেনেলছবোৰত আৰু সেই পেনেলছ খোপা কিলোমিটাৰ ধৰি How scientifically, how can someone prove that it is not affecting the environment? It to hoboi noare no. Obviously it is affecting, right? Yeah. When you put those things, yes. Tumi panel block tumi jodi ta diya, aru di tumi হাজাৰ বিঘা মাটি 18,000 বিঘা মাটিত যেতিয়া দিয়া তাৰ তেনেহ'লে তাৰটো এনভাইৰনমেণ্টৰ ওপৰত তাৰটো ফ্লোৰা এণ্ড ফৌনাৰ ওপৰত তাতটো it is 100 times it's going to affect গভীৰ ভাৱে মানে তাৰ গোটেই ৰেইন প্যাটাৰ্ন চেঞ্জ হৈ যাব ৱাটাৰ ফ্লোৰ প্যাটাৰ্ন চেঞ্জ হৈ যাব উইণ্ড ফ্লোৰ প্যাটাৰ্ন চেঞ্জ হৈ যাব যাৰ ফলত সামগ্ৰিকভাৱে সেই গোটেই অঞ্চলটোতে এটা in the name of producing renewable energy actually it's not renewable energy how can it be renewable energy when you are actually destroying the forest yes forest and actually the habitat of the people yes যে তেওঁলোকে ইমান দিনৰ পৰা বাসস্থান কৰি আছে তেওঁলোকৰ যেটো ইন্ডিজিনাস মানুহৰ যেটো দুটা কথা লাইভলিহুড এণ্ড কালচাৰ yes But the things are going to affect? Yes. Yes, seriously, yes. It is going to affect culturally also. Culturally. Yes. It's natural, no? When their livelihood is affected, it will also have adverse impact on their culture. Yes. Yes. On their identity. Yeah. 18,000 বিঘা is not a matter of joke. Yes. Yes. আৰু তাতে ধৰক চৰকাৰখনে কি কৰিছে এতিয়া ADBৰ নিজাববীয়া ষ্টেণ্ডাৰ্ডছ কিছুমান আছে যদিও ভাৰত চৰকাৰে এতিয়া মাটি দখল কৰিবৰ কাৰণে ৰিনিউৱেবল এনাৰ্জিৰ নামত পাৰিপাৰ্শ্বিক কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ পাৰ্মিশ্যন নোলোৱাকৈ কৰিব পৰাৰ এটা অনুমতি তেখেতসকলে সলনি কৰিছে আইন সলনি কৰি লৈছে কিন্তু ADB যোনে লোনটো দিছে ভাৰত চৰকাৰ বা অসম চৰকাৰক তেখেতসকলৰ কিছুমান নিয়ম আছে তাত সোশ্যাল ইম্পেক্ট এছেছমেণ্ট এটা তেখেতসকলৰ নিজাববীয়াকৈ কৰে আৰু ইণ্ডিজিনিয়াছ মানুহৰ ওপৰত কি ইম্পেক্ট কৰিব তাৰ এটা নিজাববীয়াকৈ হাই লেভেল এতিয়া গ্লোবেলি সকলোৱে জানে সমাদৃত যে গ্লোবেলি এতিয়া ক্লাইমেট চেঞ্জৰ নামত যেতিয়া এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ কথা চলি আছে 33% লেণ্ডমাছ য'ত সম্পূৰ্ণৰূপে ইণ্ডিজিনিয়াছ মানুহৰ টেৰিটৰি হিচাপে স্বীকৃতি প্ৰাপ্ত আছে বাট 80% অফ দ্য গ্লোবেল ফ্লোৰা এণ্ড ফৌনা ইজ
কনচেনট্ৰেটেড দেৰ আৰু আজি আমাৰ কাৰ্বি আংলং সকলোৱে জানে বায়'ডাইভাৰ্ছ এটা হটস্পট হয় তাত আজি আমাৰ নদীসমূহ তাৰ পৰা বৈ আহিছে যি আমাৰ সমতল ভূমিসমূহক মানে হাৰুৱা কৰি ৰাখিছে বা তাৰ ৱাইল্ড লাইফ তাৰ গছ গছনি সকলো ফালৰ পৰা আৰু লগতে যি অঞ্চলটো তেখেতসকলে দখল কৰিছে তাত খেতি বাতিও নদন বদন সেই তাৰ খেতি বাতিয়ে আজি প্ৰায় ডিমাপুৰ বোকাজান সকলোবোৰ বজাৰক খুৱাই আছে তেনেকুৱা এটুকুৰা ঠাই কিহৰ নামত উৎসৰ্গা অসম চৰকাৰে কৰিবলৈ গৈছে আমি বুজি পোৱা নাই আমি নিশ্চিতৰূপে জানো যে কাৰণ গোটেই প্ৰজেক্ট ৰিপৰ্টত যেতিয়া চাইছোঁ ছ'লাৰ পাৱাৰ প্ৰজেক্টে খুব বেছি এমপ্লয়মেণ্ট একো জেনেৰেট নকৰে Solar power project কি employment generate কৰিব or even if it generates employment ঘটনাটো হৈছে কি by destroying the livelihood of the indigenous people you cannot do anything no you shouldn't be doing anything you should actually empower them কিন্তু তুমি তাক তেওঁলোকৰ লাইভলিহুড নষ্ট কৰি দিয়া আৰু এইটো কি যুক্তিত এই বস্তুটো কোৱা হ'ব যাব কি লিগেল কথা আনিছে তেওঁলোকে আৰু হোৱাট ইজ দিছ ল যে তোমাৰ ৰিনিউৱেবল এনাৰ্জি কৰিবলৈ হ'লে তোমাৰ এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চ নালাগে কি ৰিনিউৱেবল এনাৰ্জি কৰোঁতে এনভাইৰনমেণ্টৰ ডিষ্ট্ৰাকশ্যন নহয় নেকি আজি 18,000 বিঘা মাটিত যদি এই ধৰণৰ পেনেল সোলাৰ পেনেল বহুৱাই দিয়ে তেতিয়াহ'লে এইটো দেখ কথা এনভাইৰনমেণ্ট আৰু লগতে পৰিছে ইয়াত মানে 6 শেডিউলৰ স্পিৰিটটোক কেনেকৈ ধ্বংস কৰা হৈছে 18,000 যিটো কমিউনিটি অনাৰশ্বিপ থাকিব লাগিছিল আজি তাত মেছিভলি প্ৰডাক্টিভ লেণ্ড হয় সেইটো তেখেতসকলে কৈছে বেৰেন লেণ্ড আৰু লগতে তাৰ পৰা কি হ'ব যিসমূহ ৱৰ্কাৰ্ছ বা টাউনশ্বিপৰ কথা তেখেতসকলে পাতিছে সেই সম্পূৰ্ণৰূপে বাহিৰৰ এটা টেকন'ক্ৰেটিক ফ'ৰ্চ বা ৱৰ্কিং ফ'ৰ্চ এটা আনিব যাৰ ফলত ডেম'গ্ৰাফিকভাৱেও এটা ডাঙৰ প্ৰভাৱ পৰিব আৰু যি ভয় আশংকাত আজিও আমাৰ কাৰ্বি আংলঙৰ আমাৰ জনগণে ভাৰত চৰকাৰক দাবী কৰি আহিছে তেখেতসকলৰ ভূমি আৰু তেখেতসকলৰ অঞ্চল সুৰক্ষাৰ কাৰণে তেনে চৰ্তত কাৰ্বি অট'নমাছ কাউন্সিলৰ যিখন ইলেক্টেড গভৰ্ণমেণ্ট আছে তেখেতসকলে কেনেকৈ আমাৰ মানুহৰ মতামত নোলোৱাকৈ এনেধৰণৰ এটা প্ৰকল্প আনিব পাৰিল সেইটো সকলো অসমবাসী ৰাইজৰ কাৰণে কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক চিন হৈ ৰৈছে মই এতিয়া যিখিনি বুজিছোঁ একচুৱেলি পাৰহেপছ আই কেন কাম টু দিছ কনক্লুজন যে এই বস্তুটো মানে কমপ্লিটলি ইট ইজ going against the spirit of autonomous council এই বস্তুটো কমপ্লিটলি আৰু এতিয়া মই তাৰ অইন এটা কথা মই জানিব বিচাৰিছোঁ যে তাত লোকেল মানুহে স্থানীয় মানুহে তেওঁলোকৰ এই ক্ষেত্ৰত তেওঁলোকে হাউ আৰ দে ৰিয়েক্টিং টু ইট কাউন্সিলে ভিলেজেছত সকল কাৰণে কনচাল্ট কৰাই নাই আৰু এটা মিছা ৰিপৰ্টে এডিপি কাৰণে পঠাই দিলে যে 92% আউট অফ 18,000 বিঘাছ অফ লেণ্ড 92.5% আনপ্ৰডাক্টিভ লেণ্ড আনইউজ লেণ্ড বেৰেল লেণ্ড এনেকুৱা দেখাই দিছে অনলি 8.5% of the land are inhabited into Misaki to the Kaidila. What is the meaning of barren land? How does they explain? What is the definition of barren land? What is the definition of barren land? Forest Secretary মানে এইটো colonial এটা project হয় যেনেকৈ হয় what is the আপুনি no land is can be barren. No land is barren. No land is a barren land. Ami did video. You are not doing an activities. You are not doing activities in that land, in that plot of land. That does not mean it's a barren land. Absolutely. This barren land concept is a wrong notion. Exactly. Exactly. It's a wrong notion. Exactly. No land can be barren land. এইটো এটা wrongful strategy তেখেতসকলে ইউজ কৰি how can land be barren? Yes. তো আমি তাতে গম পাওঁ যে এতিয়া যিমান ভিলেজাৰ্ছ আছে বাম্বু প্ৰডাকশ্যন পৰা বহুত ইনকাম কৰি আছে এই বাম্বু থ্ৰু এটা ৰুৰেল ইকনমি তাতে গ্ৰ' হৈ আছে আমি এতিয়া ড্ৰোন ইমেজ যদি চাই তেতিয়া আপুনি গম পাব যে অলমষ্ট 50-60% এৰিয়াছ অফ দ্য লেণ্ড আৰ অকুপাইড বাই দ্য বাম্বু কাল্টিভেশ্যন So আমি তাতে গম পাওঁ যে এইটো কেতিয়াও আনপ্ৰডাক্টিভ লেণ্ড নহয় আৰু এপাৰ্ট ফ্ৰম ডেট তাতে এনিমেলছ যিটো আছে এলিফেণ্ট ইনক্লুডিং এলিফেণ্ট
আৰু বিভিন্ন এনিমেলছ তাতে আছে এলিফেণ্ট কৰিডৰ ইকো চেনচিটিভ জোন বুলি কৈ আছে এইটো এৰিয়া তো এতিয়া কি হৈ আছে এইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ইমান ব্লাইণ্ডাৰকে এইটো ৰিপৰ্ট পঠাওঁতো আমি আকৌ কণ্ডেমি কৰিব বিচাৰিছোঁ নেক্সট ষ্টেট গভৰ্ণমেণ্ট মানে ষ্টেট গভৰ্ণমেণ্ট আৰু আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ হিমন্ত বিশ্ব শৰ্মাই ইনষ্ট্ৰাকশ্যন দিছে নেকি যে এনেকুৱা ৰিপৰ্ট ফল্ছলি পঠাবলৈ এনেকুৱা কৰাটো এইটো আমি সন্দেহ হৈ আছে কাৰণ গাঁওকেইটাতো একো নাজানে এইবিলাক বস্তু কেনেকুৱা ৰিপৰ্ট পঠাইছে কি দি আছে কি NOC লৈছে এইবিলাক সিহঁতে একো গমেই পোৱা নাই এই গাঁৱৰ মানুহৰ পৰা কোনো শুনানি লোৱা নাই এক্সেক্ট ফলছ শুনানি তেখেতসকলে ক্ৰিয়েট কৰিছে দুই এজন মানুহক লয় ভুৱাকে কয় কোনো ধৰণৰ এতিয়া যদি আমি ৰুলছবোৰ ফ'ল' কৰোঁ তেতিয়া গোটেই প্ৰজেক্টৰ এটা চামাৰি ভাৰ্নাকুলাৰ্ছত মানুহৰ মাজত প্ৰচাৰিত হ'ব লাগে must otherwise how will they come to know about হয় they must know Absolutely. Yes. আৰু সেই ধৰণৰ প্ৰক্ৰিয়া কোনো ধৰণৰ প্ৰক্ৰিয়া কৰা নাই তেখেতসকলে আমি দেখা পাইছোঁ ৰিপৰ্টত ভুৱা চহী কিছুমান যিসকল মানুহে একো নাজানে আমি ফিল্ড ষ্টাডি কৰিছোঁ আৰু এট দ্য ছেইম টাইম মানুহখিনি মানে যি ধৰণে চৰকাৰে ভাবিছে যে কাৰ্বি মানুহ জনজাতীয় মানুহ এতিয়া যি ইচ্ছা আমি কৰিব পাৰিম সেইটোও নহয় তাত এটা এক্টিভ ৰেজিষ্টেঞ্চ আজি 2 বছৰৰ পৰা চলি আছে আমাৰ ওচৰত প্ৰুফ আছে আমাৰ তেখেতসকলে লিখিতভাৱে অট'নমাছ কাউন্সিল আসাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড সকলো অথৰিটিজক একদম ধুনীয়াকৈ গণতান্ত্ৰিকভাৱে তাৰ বিৰোধিতা কৰি তেখেতসকলে নিজৰ প্ৰতিলিপি মানে স্মাৰক পত্ৰ সকলোলৈ দিছে তাৰপিছত চৰকাৰে সেইসমূহ সকলো বস্তু কিয় গাপ দি থৈছে এইটো মানে এটা ডাঙৰ ডিছৰেছপেক্ট অফ দি লাৰ্জাৰ কাৰ্বি কমিউনিটি comprising of all indigenous communities there and the larger Assamese society. তাত কিবা তেনেকুৱা ধৰণৰ এইটো বিৰোধিতা কৰিবৰ কাৰণে কিবা তাত মানে মানুহে কিবা সংগঠন হিচাপে ওলাই আহিছে নেকি বা হয় এটা এতিয়া ষ্ট্ৰং ফৰ্চ এটা কাম কৰি আছে অন দ্য গ্ৰাউণ্ড এইটো হ'ল কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইট কমিটি এই কমিটি কনচিষ্ট অফ all the 23 villages combining they have a member there so strongly protest kori ase gotike tetiale etia tar mane manuhe tar raise etur biroda kori ase exactly or what is the next so we want the Assam government to review this project with urgency aru Asian Development Bank or ji kotepokho ase তেখেতসকলক ভুৱা বাতৰিবোৰ দি নথকাকে প্ৰকৃত ছবিখন দেখুৱাবৰ কাৰণে আমি দাবী জনালোঁ আৰু জনগণে যেতিয়া কৈছে আজি আমি কোৱা কথা নহয় তাৰ 23খন গাঁৱৰ যি জনবসতি আছে লগতে বহুবোৰ এনেকুৱা ফাৰ্মাৰ্ছ আছে যোনে তাত কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে সকলোবোৰে আজি তেখেতসকলৰ ভৱিষ্যত যে অন্ধকাৰৰ দিশে গৈ আছে তেখেতসকলে বুজি উঠি ইয়াৰ বিৰোধিতা কৰিছে সেইকাৰণে চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিখন চৰকাৰ আছে তেখেতসকললৈ আমাৰ দাবী ৰ'ল এই 18000 বিঘা আপোনালোকে কাক গতাই দিব লৈছে তাক সম্পূৰ্ণৰূপে বন্ধ কৰক আৰু আমি জানো যে 750 মেগাৱাটৰ কাৰণে ইমান বৃহৎ স্কেলৰ মাটি কেতিয়াও প্ৰয়োজন নাই আৰু এইটো আসলতে তেখেতসকলে এটা লুকিছ পলিচিৰ নামত চাৰিওফালে অসম তথা নৰ্থ ইষ্টৰ ৰিসোৰ্সবোৰ এক্সট্ৰেক্ট কৰি তাত কিবা এটা জোন তেখেতসকলে ডাঙৰ কিবা এটা পৰিকল্পনা কৰি আছে বুলি আমাৰ সন্দেহ হয় আৰু সেই কাৰণে আমি সকলো এই অঞ্চলবাসীয়ে একত্ৰিত হৈছো কাৰণ আজি তাৰ পৰা ওলাই অহা নদ নদীয়ে আমাক জীবিত ৰাখিছে মই নিজে কাজিৰঙাত থকা আজি কাজিৰঙাখন কেনেকৈ জীবিত থাকিব যদি তাৰ পৰা ওলাই অহা ধনফিৰি নাহে হয় লাগি আছে গতিকে যদি কাৰ্বি আংলঙত তেনেকুৱা ধৰণৰ হয় তেতিয়া কাজিৰঙা ইজ গোইং টু বি এফেক্টেড বাই yes absolutely গতিকে এইটো মানে কেইটামান কথা এটা হৈছে কি যে মানুহৰ লাইভলিহুড ইফ আই ক্যান জাস্ট সে yes এটা হৈছে এক নম্বৰ হৈছে মানুহৰ লাইভলিহুড অঞ্চলটোৰ ৰাইজৰ লাইভলিহুড তেওঁলোকৰ যিটো সুকীয়া তেওঁলোকৰ নিজস্ব যিটো সাংস্কৃতিক পৰিচয় এইটো দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব হ'ব বিপদাপন্ন হ'ব আৰু লগতে তাৰ 18000 বিঘা ইজ এ হিউজ এৰিয়া গতিকে তাৰ লগতে ওচৰ চুবুৰীয়া যিবোৰ ঠাই আছে তাতো ইয়াৰ
প্ৰভাৱ পৰিব বিৰূপ প্ৰভাৱ পৰিব হয় গতিকে সেইকাৰণে এতিয়া তাৰ মানুহে তোমালোকৰ এইটো ক'ব হৈছে গভৰ্ণমেণ্টে এই গোটেই কথাটো দে শুড ৰিথিংক yes গতিকে ঠিক আছে তেতিয়াহ'লে আৰু আমি আকৌ তোমালোকৰ লগত এই বিষয়টো লৈ পেলাই আলোচনা কৰিম যি ডেভেলপমেণ্ট হৈ থাকিব হা আৰু মানুহৰ এই যে সাধাৰণ মানুহক বঞ্চিত কৰি এই ধৰণৰ উন্নয়নৰ এটা আৰ্হি আচলতে কোনো প্ৰয়োজন নাই আৰু ইমান মেগা প্ৰজেক্ট এতিয়া মই অলপতে কৈছিলে যে জেছন হিকেল তেওঁ এইটো লেছ ইজ মৰ এওঁৰ কিতাপত তেওঁ এইবোৰ কথা অতি স্পষ্টভাৱে কৈছে যে ইমান মেগা প্ৰজেক্টৰ কোনো প্ৰয়োজন নাই যেতিয়াই প্ৰজেক্টটো এনেকুৱা মেগা প্ৰজেক্ট এটা হ'ব আজিকালি মেগা প্ৰজেক্টৰ একচুৱেলি দিন উকলি গ'ল কাৰণ যদি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব লাগে হয় তেতিয়াহ'লে এনেকুৱা মেগা প্ৰজেক্ট হ'ব নাই এনভাইৰনমেণ্টৰ আটাইতকৈ কম ক্ষতি কৰি পেলাইহে যি কৰে কৰিব লাগিব উন্নয়নৰ পথ আমি বাচিব লাগিব হয় এক্সাক্ট গতিকে বিক্ৰম আৰু প্ৰণৱ তোমালোক দুয়োকো মই ধন্যবাদ জনাইছোঁ আজি আমাৰ ইয়াত এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আৰু ভৱিষ্যতলৈ আমি এই বিষয়ে আলোচনা কৰিম ঠিক আছে ধন্যবাদ ধন্যবাদ